নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ভাত খালেনে? মই এফালে আজি ৰুটি বনাই আছোঁ দেই। ভাত আজি নাখাওঁ বুলি ভাবিছোঁ, আমি ৰুটিয়ে খাম বুলি ভাবিছোঁ। যিহেতু ইমান গৰম, সেইকাৰণে ভাত খাবই মন নাযায় গৰমৰ পৰা। সেইকাৰণে ৰুটিকে বনাই আছোঁ। আমি বেছিভাগ ৰাতি ৰুটিয়ে খোৱা হয় যিহেতু, সেইকাৰণে অলপ ভিডিঅ' এটা বনাই দিছোঁ। মোৰ কেমেৰা ধৰা মানুহে নাই, সেইকাৰণে মই চেল্ফি কেমেৰাতে ভিডিঅ' অকণমান বনাইছোঁ। আৰু এইফালে মই বেলি এটা মেলি এতিয়া মই বনাই লওঁ। এইফালে বনাই আছোঁ, টাৱালখনৰ শুকান ৰুটি বনাইছোঁ আৰু কেৰাহীটো ছোৱালীজনীলৈ তেলত দিয়া ৰুটি বনাইছোঁ। এইফালে মানুহজন চোলা পিন্ধা নাই, যিহেতু মোক কেলৈ দেখাইছা বুলি কৈছে। মই পিছপিনে আছে বুলি ভবাই নাছিলোঁ তাই। এফালে মই কুন্দুলি আৰু আলু কাটি আছোঁ, অমিতা আৰু দালি বনালোঁ। এফালে মই কাটি আছোঁ, এতিয়া ছোৱালীজনীৰ লগত কথা পাতি আছোঁ। আৰু এফালে মই কাটি এটাই মেলি আলুখিনি বেলেগকৈ কাটিছোঁ, যিহেতু কুন্দুলি আৰু আলু লগতে দিলে মানে কুন্দুলিখিনি নিসিজা পাওঁ মই। সেইকাৰণে কুন্দুলিখিনি 5 মিনিটমান বনাই লওঁ, তাৰপৰাহে মই আলুখিনি দিওঁ। এইফালে কণী বনাই আছোঁ, এনেকৈয়ে বনাই লৈছোঁ আৰু সিজিলে এতিয়া। এফালে মই উলিয়াই ল'লোঁ। আজিলৈ ইমানে, বাই বাই।